তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো ইণ্ডিয়ান পোষ্ট অফিচ GDS ফালৰ পৰা যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে। চ' ফ্ৰেণ্ডসকল, ইয়াত টোটেল ভেকেঞ্চিজ খালী হৈছে যিটো 44,228 যিটো পোষ্ট খালী হৈছে। চ' এইটো চবৰে কাৰণে ভাল খবৰ। যিটো লাষ্ট ডেটটো যিটো এপ্লাইৰ 5/8/2024 যিটো আপোনালোকে চাব পাৰে নেম অফ দ্য পোষ্ট যিটো গ্ৰামীণ ডাক সেৱক যিটো GDS ফালৰ পৰা আহিছে। যদি মোৰ এপ্লিকেশ্যনটো হ'ব অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো জব লোকেশ্যন আপোনালোকে অল ইণ্ডিয়া য়েছ চাব পাৰে। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত আপোনালোকে গৈ চাব পাৰিব। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10 পাছ কৰিলেই হ'ল, আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, আপোনাৰ এপ্লাই কৰাৰ আগতে আপোনালোকক কৈ দিছে যে আপোনালোকৰ 80% ওপৰত যিটো মাৰ্কছ থাকে মানে পাৰ্চেণ্টেজ থাকে ক্লাছ 10ৰ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব। নহ'লে ইয়াত অহা চান্সটো বহুত কম। যিটো 80 যিটো ওপৰত থাকে তেওঁলোকৰ অহা চান্সটো বেছি থাকে। চ' ফ্ৰেণ্ডসকল, আপোনালোকৰ যদি 80% বেছি থাকে ক্লাছ 10ত, চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব পাৰিব মানে কি, এপ্লাই কৰিব আপোনালোকে 70%টো পাৰিব, কিন্তু আপোনালোকৰ যিটো 80 ওপৰত অহা চান্সটো বেছিকৈ থাকে। চ' আপোনালোকে 80 যদি ওপৰত থাকে আপোনালোকে এপ্লাই কৰিব। চ' ফ্ৰেণ্ডসকল, যিটো কি লাগিব, কিমান ভেকেঞ্চি খালী আছে দেখাই দিছোঁ আপোনালোকক। চ' ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰে ইণ্ডিয়ান পোষ্ট অফিচ GDS ৰিকুৱাৰমেণ্ট 2024 ভেকেঞ্চিজ ডিটেইল। যিটো নেম অফ দ্য পোষ্ট যিটো গ্ৰামীণ ডাক সেৱকত আছে যিটো GDS। চ' আপোনালোকে UR কাৰণে 19,862টা যিটো পোষ্ট খালী হৈছে। OBCৰ কাৰণে 8,024টা, NSCৰ কাৰণে 5,491টা পোষ্ট, যিটো NSCৰ কাৰণে যিটো 4,892টা পোষ্ট, যিটো EWSৰ কাৰণে 4,330টা পোষ্ট, যিটো PWDA কাৰণে 333টা পোষ্ট, PWDB কাৰণে 337টা পোষ্ট, PWCৰ কাৰণে 348টা পোষ্ট, PWDE কাৰণে 125টা পোষ্ট আহি পৰিছে। চ' ফ্ৰেণ্ডসকল, আৰু কি লাগিব চাই লওক। যিটো এলিজিবিলিটি আপোনালোকে চাব পাৰিব, যিটো কেণ্ডিডেটছ শুড নট বি লেছ দেন 18 years এজ এণ্ড নট মোৰ দেন 14 years এট 1 January 2024। চ' ফ্ৰেণ্ডসকল, যিটো SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ দিছে আৰু SC কেণ্ডিডেটৰ কাৰণে 5 years দিছে, যিটো OBCৰ কাৰণে যিটো 3 years দিছে। আপোনালোকে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন যদি ইণ্ডিয়ান পোষ্ট অফিচ GDS ৰিকুৱাৰমেণ্ট। চ' ইয়াত চাব পাৰে আপোনালোকে চাই পেলাই যিটো কি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যিটো ক্লাছ 10 পাছ কৰিলে কম্পালসৰি। চ' ইয়াত চাব পাৰে আপোনালোকে এণ্ড যিটো আদাৰ কোৱালিফিকেশ্যন আপোনালোকে যিটো নলেজ অফ কম্পিউটাৰ থাকিব, নলেজ অফ চাইকেলিং, কম্পিউটাৰ নলেজ, আৰু কি লাগিব চাই পেলাই আপোনালোকে চাব পাৰিব। এণ্ড যিটো এপ্লিকেশ্যনৰ ফিজ ইণ্ডিয়ান পোষ্ট অফিচৰ যিটো GDS কাৰণে জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে 100 টকা দিব লাগিব। যিটো OBC কেণ্ডিডেটৰ কাৰণে আপোনালোকে 100 টকা দিব লাগিব। এণ্ড যিটো EWSৰ কাৰণে 100 টকা। এণ্ড যিটো ST কেণ্ডিডেটৰ কাৰণে এডুকেশ্যন ফিজ নালাগে, SCৰ কাৰণে নালাগে, PWDৰ কাৰণে নালাগে, ফিমেল কেণ্ডিডেটছৰ যিটো ফিজটো নালাগে। পে'মেণ্টটো যিটো অনলাইনে হ'ব আপোনালোকে চাব পাৰিব। যিটো চিলেকশ্যন প্ৰচেছ লিখা আছে আপোনালোকে চাই পেলাই এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল, যদিহে আপোনালোকৰ 80 ওপৰত বেছি মাৰ্কছ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰি দিব, নহ'লে আপোনালোকৰ অহা চান্সটো বহুত কম থাকে। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব, আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব।